নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ দেই। এয়া মই ক'ত আছোঁ কওকচোন আপোনালোকে মোক কমেণ্টত জনাই দিব। মই এতিয়া নকওঁ আপোনালোকে গেছ কৰক মই ক'ত আছোঁ। আৰু মই ভিডিঅ'টো এইটো বহুত দিন আগৰে হয়, মই এডিট কৰিব পৰা নাছিলোঁ কাৰণ মোৰ ছোৱালীৰ বহুতেই বেমাৰ আছিলে, তাইৰ লগতে ব্যস্ত হৈছিলোঁ। আজি অকণ ভাল পাইছে, সেইটো কাৰণে ভিডিঅ'টো এডিট কৰি আপোনালোকলৈ আগবঢ়ালোঁ। এয়া তাৰ পৰা আমি আহিলোঁ, আহি চাওকচোন পাৰ্কখন ইমান ধুনীয়া লাগিছে। আপোনালোকক ক'ম বাৰু মই ক'ত আহিছিলোঁ, আপোনালোকৰ কমেণ্ট আহেনে নাহে, কোনে দিয়ে সেইটো চাম। কোনোবাই চিনি পাইছে যদি মোক কমেণ্ট কৰিব, নাই পোৱা যদিও কৰিব, মই আপোনালোকক ক'ম। তাৰ পৰা আমি আহি আছোঁ আৰু মই অকলে যোৱা নাছিলোঁ, মই হাজবেণ্ডৰ লগতে গৈছিলোঁ। তাৰ পৰা আমি গৈছিলোঁ বেলেগ এটা কামত, তাৰপিছত এইটো কাম ওলাল, সেইটো কাৰণে আমি গৈছিলোঁ তালৈকে। আৰু তাৰ পৰা আমি আহি আছোঁ এতিয়া ওলাই। মই এনেকৈ বহুত দিনৰ মূৰত ওলাই আহিছোঁ, মোৰ আহি বহুতেই ভাল লাগিছিলে। তাৰপিছত কিন্তু মই যিটো কামৰ কাৰণে আহিছিলোঁ সেইটো কাম নহ'ল, কিন্তু মানুহজনৰে হঠাৎ হোৱা কামটো হ'ল জানেনে। তাৰপিছত আমি KFCত গ'লোঁ, গৈ মানে ইহঁত দুইটাকে এৰি থৈ গ'লোঁ যে, সেইটো কাৰণে কিবা খাবৰ কাৰণে নিম বুলি ভাবি ইয়াতে সোমালোঁ আমি KFCত। মই ইয়াতে অহা নাই, মই উলুবাৰীত গৈছিলোঁ, কিন্তু এইখনত মোৰ ফাৰ্ষ্ট টাইম হয় VIP খনত। তাৰপিছত তাত গ'লোঁ যে মানে তাত খাম বুলি সোমালোঁ, কিন্তু ভাবিলোঁ একেলগে ঘৰতে খাম, ইয়াতে দুজন আৰু তাত সিহঁত দুটাই অকলে খাবনে, সেইকাৰণে অকলে খাম বুলি সোমালোঁ। তাৰপিছত তাত ইমান সময় ৰখিব লগা হ'ল, মানে আগতে বুক কৰিব লাগিব কি ল'ম, তাৰপিছত পইচা পে'মেণ্ট কৰিব লাগিব, তাৰপিছতহে কুপন নম্বৰ চাব, তাৰপিছতহে মানে সিহঁতে মোৰ অৰ্ডাৰটো দিব। তো ভাবিলোঁ কি কৰিম, এটা ভিডিঅ' বনাই দিওঁ। তেনেকৈ অকণমান সময় আমি তাত ৰখি দিলোঁ। তাৰপিছত মোৰ নাম্বাৰ এতিয়াও অহা নাই, বহুত টাইমেই ৰখিলোঁ, 20 মিনিট 25 মিনিটমান আমি ৰ'ব লগা হ'ল। আৰু এইখন তাৰে মেনু বুলি ক'লে তেনেকুৱা নহয়, মানে ইয়াতে মেনুবিলাক এনেকৈ থৈ দিয়ে, কি খাম খালি অৰ্ডাৰটো কৰিব লাগে চাই পেলাই। কিন্তু অনলাইনত অকণমান দামবোৰ কম হয়, ইয়াতে অকণমান বেছি হয়। তাৰপিছত মোৰ নাম্বাৰ আহি গ'ল আৰু মই লৈ ল'লোঁ। লৈ পেলাই আমি ঘৰত আহিলোঁ। আৰু মানে আমি যে এইটো লৈ যাম সিহঁতৰ কাৰণে, সেইটো মানে খাই বহুত ভাল পায়, সেইটো কাৰণে আমি কোৱা নাই, সিহঁতক ছাৰপ্ৰাইজ দিম বুলি ভাবিলোঁ। খালি কৈছিলে মা কিবা খাব কাৰণে আনিবা বুলি। তাৰপিছত তাৰ পৰা মই ওলাই আহি চাওঁ যে হাজবেণ্ড নাই, মানে অকণমান সময় ৰখিলোঁ তাত। তাৰপিছত দেখিলোঁ সেইটো ছাইডৰ পৰা আহি আছে তেওঁ। চাব দে আপোনালোকে, মানে মোক ইয়াতে থৈ পেলাই তেওঁ নিজৰ কামত ওলাই গৈছিলে, তেওঁ সেইফালৰ পৰা আহি আছে। তেখেতৰ ড্ৰেছটো চকু নিদিব, কাৰণ তেনেকৈ যে গৰম আছিলে যে তেতিয়া, গৰমৰ কাৰণে তেনেকৈ গৈছে। তাৰপিছত আমি তাৰ পৰা আহিলোঁ, ঘৰত আহি আছোঁ। তাৰপিছত ঘৰত আহি পোৱাৰ পিছত সিহঁত দেখি মানে চকড হৈ গৈছে আৰু বিৰাট ভাল পাইছে দেখি পেলাই। মই ওলাই দিছোঁ, সিহঁতে মানে কি আনিছা বুলি ভাবি পেকেটটোত অকণমান বাবুৱে ধৰিব পাৰিছে, কিন্তু মাইনাই ধৰিব পৰা নাছিলে পটককৈ, কাৰণ তাই পঢ়ি আছিলে, গুৰুত্বও দিয়া নাছিলে। তাৰপিছত এয়া দেখি মানে বহুত খুচ হৈ গ'ল। তাৰপিছত মই তাক সুধিলোঁ যে কেনেকুৱা লাগছে ৰিকু, মজা। তাৰপিছত এতিয়ালৈ বাই, নেক্সট ভিডিঅ' এটালৈ আহি আছোঁ দেই।